Welcome there everyone to my YouTube channel Wahid's Math World. মই আজিৰ এই ভিডিঅ'টোত ম্যাথমেটিক্স ক্লাছ 6 চেপ্টাৰ 6 কৰি চাওঁ আহা অৰ্থাৎ ৱৰ্ক ইট আউট 6.1 ইয়াৰে 5, 7, 8 এই তিনিটা সমস্যা বা তিনিটা কুৱেশ্যন মই ধুনীয়াকৈ সমাধান কৰি দিম। তোমালোকে অতি মনোযোগেৰে চাবা, নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'বই। চোৱা, তোমালোকে কুৱেশ্যন নম্বৰ 5টো চোৱা। ইয়াত দিছে এটা ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে 21 সেণ্টিমিটাৰ আৰু 15 সেণ্টিমিটাৰ। ত্ৰিভুজটোৰ পৰিসীমা দিয়া আছে আমাৰ 47 সেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ তৃতীয় বাহুটোৰ দৈৰ্ঘ্য কিমান? দুটা বাহু দিয়া আছে, ত্ৰিভুজৰ তিনিটা বাহু যোগ কৰিলে ত্ৰিভুজৰ পৰিসীমা হয়। তাৰমানে ইয়াত তিনিটা বাহু যোগফল দিয়া আছে আৰু ইয়াৰ দুটা বাহু আছে। সেই দুটা বাহু যোগ কৰি আমি যদি 47ৰ পৰা মাইনাছ কৰি দিওঁ তেতিয়া তৃতীয় বাহুটো থাকিব। চোৱা তেতিয়াহ'লে তোমালোকৰ এটা আইডিয়া দিছোঁ, মই ইয়াত ধুনীয়াকৈ বুজাইছোঁ। চাব, তৃতীয় বাহুৰ দৈৰ্ঘ্য মই এই দুটা বাহু 21 আৰু 15 এই দুটা বাহুৰ দৈৰ্ঘ্য দিয়া আছিলে, এই দুটা বাহু মই যোগ কৰিছোঁ। যোগ কৰি 47ৰ পৰা বিয়োগ কৰিছোঁ, একেলগে কৰিছোঁ, শ্বৰ্টত কৰিছোঁ। চাবা 47 এইটো পৰিসীমা আছিলে, তাৰপৰা এই দুটা বাহু বাদ দিম। বাদ দিয়া মানে কি, বিয়োগ কৰি দিম। তো 47 মাইনাছ 21 প্লাছ 15 = 36। গতিকে 47 পৰা 36 মাইনাছ কৰিলে 11 থাকে। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে আৰু অতি ছুটি হৈছে। নিশ্চয় তোমালোকে ভালকৈ বুজি পাইছা। ইয়াত থাকিব তিনিটা বাহু আৰু দুটা বাহু বাদ দিলেই হ'ল, তো 3 নম্বৰ বাহুটো থাকি যাব। গতিকে তৃতীয় বাহুৰ দৈৰ্ঘ্য ধুনীয়া হৈছে। চাবা, এতিয়া আমাৰ কুৱেশ্যন আহিব, এতিয়া 7 নম্বৰ কুৱেশ্যনটো চাবা। প্ৰতি মিটাৰত 35 টকা হাৰত বৰ্গাকৃতিৰ খেলপথাৰ এখনৰ চাৰিওফালে বেৰ দিয়াত মুঠ খৰচ হ'ল 4,480 টকা। খেলপথাৰখনৰ প্ৰতিটো ফালৰ জোখ নিৰ্ণয় কৰা। প্ৰতিটো ফালৰ জোখ মানে প্ৰতিটো খেলপথাৰটো হ'ল বৰ্গাকৃতিৰ, বৰ্গ এটা, সেই বৰ্গটোৰ এটা বাহুৰ জোখ নিৰ্ণয় কৰিব দিছে। তো বৰ্গৰ 4টা বাহু সমান থাকে, গতিকে যদি বৰ্গৰ পৰিসীমা আমি উলিয়াব পাৰোঁ, তে 4ৰে পৰিসীমাক হৰণ কৰিলে এটা বাহুৰ দৈৰ্ঘ্য ওলাব নিশ্চয়। চাবা, ইয়াত মই ধুনীয়াকৈ বুজাই দিছোঁ। ইয়াত দিয়া আছে খেলপথাৰ, তাৰমানে বৰ্গৰ পৰিসীমা। খেলপথাৰখন বৰ্গৰ নিচিনা, গতিকে বৰ্গৰ পৰিসীমাটো আছে কি, যিহেতু ইয়াত দিয়া আছে প্ৰতি মিটাৰত 35 টকা খৰচা হয়, গতিকে এই 35 টকাটো আমি গোটেই খৰচক যদি হৰণ কৰি দিওঁ তেতিয়া পৰিসীমা ওলায়। গোটেই খৰচক যদি আমি প্ৰতি মিটাৰৰ খৰচা যিটো আছে সেইটো হৰণ কৰি দিলে পৰিসীমা ওলাব। এতিয়া আমি 35ৰে 4,480 হৰণ কৰি দিলোঁ, তেতিয়া কি ওলাব, বৰ্গৰ পৰিসীমা ওলাব। এতিয়া চোৱা, 5ৰে যদি আমি কাটি দিওঁ, 5 7 গুণ 35, 7 বাৰ গ'ল। 5ৰে কাটি দিলে 5 গুণ 40, 8 বাৰ গ'ল। আকৌ 4 থাকিল, 48 থাকিল, আৰু 5 গুণ 45, 3 থাকিল, 30 হ'ল। 30 আকৌ 5 6 গুণ 30 হৈ গ'ল। আকৌ 7ৰে আমি কাটি দিলোঁ 1, 7 8ৰ মাজত একবাৰ যায়, 19 হ'ব। 7 2 গুণ 14, কি থাকিল, 15 থাকিল, 56 থাকিল, 56, 7 8 গুণ 56 হৈ গ'ল। গতিকে আমি কি পালোঁ, 1 to 8 পালোঁ। তোমালোকে হৰণ কৰিবা 1 to 8, তাৰমানে 128 মিটাৰ হৈ গ'ল পৰিসীমা। খেলপথাৰৰ পৰিসীমা মানে কি, সেই বৰ্গটোৰ পৰিসীমা ওলাই গ'ল। ইয়াত কিন্তু 4টা বাহু যোগফল আছে। বৰ্গৰ পৰিসীমা মানে কি, 4টা বাহু যোগ, আৰু 4টা বাহু সমান আছে, সমান আছে। গতিকে আমি এটা বাহুৰ দৈৰ্ঘ্য এতিয়া ওলাম। প্ৰতিটো ফালৰ জোখ মানে কি, এটা বাহুৰ দৈৰ্ঘ্য, গতিকে আমি 4ৰে হৰণ কৰি দিলোঁ। এই 4ৰে 12 হৰণ কৰি 3 বাৰ যাব, 3 4 গুণ 12 তোমালোকে জানা। আৰু 4ৰে যদি 8 এইটো হৰণ কৰি দিয়ে, 4 2 গুণ 8, গতিকে 32 হৈ গ'ল। এই 32 হ'ব প্ৰতিটো ফালৰ জোখ বা এটা বাহুৰ দৈৰ্ঘ্য, সেই বৰ্গটোৰ এটা বাহুৰ দৈৰ্ঘ্য। গতিকে 32 মিটাৰ হৈ গ'ল। নিশ্চয় তোমালোকে ক্লিয়াৰ হৈছে। এতিয়া তোমালোকে চাবা 8 নম্বৰ কুৱেশ্যনটো চাবা। 8 নম্বৰ, এখন আয়তাকৃতিৰ পথাৰৰ দৈৰ্ঘ্য, এটা পথাৰৰ
দৈৰ্ঘ্য আয়তাকৃতিৰ পথাৰৰ দৈৰ্ঘ্য আছে 150 মিটাৰ আৰু প্ৰস্থ আছে 100 মিটাৰ চাবা দেই পথাৰখন কিন্তু এখন আয়ত হয় দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া আছে এজন কৃষকে চিত্ৰত দেখুৱাৰ দৰে এই চিত্ৰটোত দেখুৱাৰ দৰে তাৰেৰে 4বাৰ পথাৰখন মেৰিয়াব বিচাৰিছে এবাৰ মেৰুৱাইছে দুবাৰ মেৰুৱাইছে তিনিবাৰ মেৰুৱাইছে 4বাৰ মেৰুৱাইছে এবাৰ মেৰুৱাটো হ'ল এটা পৰিসীমা দুবাৰ মেৰুৱাটো হ'ল দুটা পৰিসীমা তিনিবাৰ হ'ল তিনিটা পৰিসীমা 4বাৰ মেৰুৱা হ'ল 4টা পৰিসীমা মনত ৰাখিব লাগিব তোমাৰ এইটো ইয়াৰ বাবে প্ৰয়োজনীয় তাৰৰ মুঠ দৈৰ্ঘ্য কিমান এবাৰ মেৰুৱালে যেটো হয় সেইটো হ'ল পৰিসীমা চাবা তোমালোকে এই পথাৰখন মানে কি আয়তৰ পৰিসীমা আয়তটো হ'ল পথাৰখন হ'ল আয়তৰ নিচিনা গতিকে তোমালোকে জানা দুটা দিশ থাকে আৰু দুটা প্ৰস্থ থাকে এই আয়তৰ পৰিসীমা ওলাব যাওঁতে এই দুই মানে কি দুটা দিশ যোগ দুটা প্ৰস্থ বুজাইছে এইটো গতিকে দিশ কিমান আছে 150 আৰু প্ৰস্থ কিমান আছে 100 মিটাৰ দিয়া আছে গতিকে এই দুটা আমি যোগ কৰিলোঁ আৰু 2 পূৰণ কৰি দিলোঁ গতিকে 2 × 150 + 100 250 হৈ গ'ল 250 আৰু 2 ইনটু কৰিলে চাবা আমি ইনটু কৰাত অতি সহজ 2 25ক পূৰণ কৰিলে দুটা 25 হ'লে কিমান হয় 50 হয় এই 50 হৈছে আৰু এই শূন্যটো ইয়াত বহাই দিছোঁ নাইবা 2 শূন্য গুণ 0 2 5 গুণ 10 শূন্য 2 গুণ 4 একে 5 এনেকৈ কৰিব পৰা নাইবা 2ৰে এই 25ক পূৰণ কৰিলে দুটা 25 কি হয় 50 হয় আৰু এই শূন্যটো ইয়াত বহাই দিলেও হ'ব মিটাৰ হৈ গ'ল গতিকে আয়তৰ পৰিসীমা কাৰণ পথাৰখনৰ পৰিসীমা হৈ গ'ল এবাৰ তাৰেৰে মেৰুৱালে 500 মিটাৰ হয় 4বাৰ মেৰুৱালে কিমান মিটাৰ হ'ব তাৰৰ মুঠ দৈৰ্ঘ্য আমি 4বাৰ মেৰুৱা হৈছে গতিকে এবাৰত কিমান হ'ব 500 মিটাৰ 4বাৰত 4 গুণ হ'ব 4ৰে পূৰণ হ'ব 4ৰে পূৰণ হ'ব গতিকে পূৰণটো কেনেকৈ কৰিছে তোমালোকে চোৱা 4 5 গুণ 20 এই 20 হৈ গ'ল আৰু দুটা শূন্য ইয়াত বহাই দিলে হ'ল 4 5 গুণ 20 আৰু এই দুটা শূন্য ইয়াত বহাই দিলে হ'ল গতিকে 2000 মিটাৰ হৈ গ'ল নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ'ছ থ্যাংক ইউ